গ্ৰহণ কৰিছোঁ। আজি আমাৰ ইয়াত কাৰ্বি আলং জিলাৰ 3070টা অংগনবাদী কেন্দ্ৰৰ সহায়িকা আৰু আমাৰ কৰ্মী বাইদেউসকল উপস্থিত আছে। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। ভাল হ'ব নে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে হাত দাঙকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চববিলাক। হ'ব। আজি মই পুনৰবাৰ আপোনালোকক এটাই অনুৰোধ কৰিম যে আমাৰ কাৰ্বি আলঙত শিক্ষাৰ প্ৰয়োজনীয়তা আছে। কাৰ্বি আলঙত মেডিকেল কলেজ হ'ল, কেঞ্চাৰ হস্পিটেল হ'ব, সৈনিক স্কুল হ'ব, ইঞ্জিনিয়াৰিং কলেজ হ'ব, ভেটেনাৰী কলেজ হ'ব, এগ্ৰিকালচাৰ কলেজ হ'ব। কিন্তু এই স্কুল কলেজবিলাকত আমাৰ যদি কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি ইয়াত ইমান ডাঙৰ অনুষ্ঠানবোৰ পাতিও কোনো লাভ নহ'ব। সেইবাবে আমি অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত আকৰ্ষিত হয় আৰু পঢ়াক তেওঁলোকে জীৱনৰ লগত সমাহিত কৰি লয় তেতিয়াহ'লে আগলৈও আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। আমাৰ অসমীয়াত এটা কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অৰ্থাৎ সৰুতে আপোনালোকে পঢ়াই শুনাই ল'ৰা ছোৱালীক যি পৰিৱেশলৈকে লৈ যাব তেনেকৈ ল'ৰা ছোৱালী আগবাঢ়ি যাব। সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰোঁ, চৰকাৰৰ পৰা অহা খাদ্য দ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম। শ্ৰদ্ধা ৰাইজ, আজি এই সভালৈ অহাৰ আগতে আমি কাৰ্বি আলঙৰ বিশেষকৈ ডিফুৰ বাবে কেইবাটাও নতুন পথৰ আমি শুভ উদ্বোধন কৰিছোঁ।
108 কোটি টকাৰে